আমাৰ গৌৰীসাগৰ ব্লক কমিটিখন ৰাইজৰ দলৰ গঠন কৰা হ'ল। গৌৰীসাগৰ ব্লক কমিটিখন আমি আজি 31 জনীয়াকৈ গঠন কৰিছোঁ। ইয়াৰ পাছত কাৰ্যকৰী সদস্যবিলাকক আকৌ অন্তৰ্ভুক্ত কৰিবলগীয়া বাকী আছে। এখন গৌৰীসাগৰ ব্লক কমিটি এতিয়াৰ পৰা আপোনালোকে সকলোৱে জানে যে 14টা পঞ্চায়ত নতুনকৈ আমগুৰি সমষ্টিৰ পৰা আমাৰ শিৱসাগৰ সমষ্টিলৈ আহিছে। তাত ৰাইজৰ দলৰ আজি গৌৰীসাগৰ ব্লক কমিটিখন গঠন কৰা হ'ল আৰু খুব সুন্দৰভাৱে আমাৰ বুজাবুজিৰ মাজেদি এখন শক্তিশালী কমিটি আজি আমি গঠন কৰিছোঁ। আৰু এই কমিটিখনে আগন্তুক পঞ্চায়ত নিৰ্বাচন পৰ্যন্ত আমাৰ এই গোটেই গৌৰীসাগৰ ব্লকটোক ৰাইজৰ দলৰ নেতৃত্ব প্ৰদান কৰিব। মই আশা কৰোঁ তেখেতসকল সফল হ'ব আৰু আমি পঞ্চায়ত নিৰ্বাচনত অতি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ম। অকণমান দেৰি কাইলৈ যি 5টা উপ নিৰ্বাচন অনুষ্ঠিত হ'ব, 5খন বিধানসভা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। তাত অকল আমাৰ ৰাইজৰ দলে সমৰ্থন কৰা এজনেই মাত্ৰ কেণ্ডিডেট আছে। সেই কেণ্ডিডেটজন হ'ল আমাৰ বিহালীৰ লক্ষীকান্ত কুৰ্মী। তো লক্ষীকান্ত কুৰ্মীক আমি আমাৰ দলৰ পৰা ছাপৰ্ট দিছোঁ। আমাৰ দলৰ প্ৰাৰ্থী নহয়, আমি ছাপৰ্ট দিছোঁ। তাৰ বাহিৰে এই 5টা বিধানসভা সমষ্টিটোত এটা বিধানসভা সমষ্টিটোতো আমাৰ নিজৰ কেণ্ডিডেট নাই। এতিয়া দেখা গৈছে যে আমি এই মুহূৰ্তত আমি স্পষ্টকৈ কওঁ যে ৰাইজৰ দলে কিন্তু প্ৰত্যেকটো বিধানসভা সমষ্টিতে উপ নিৰ্বাচনত বিজেপি পৰাজিত হোৱাটো বিচাৰে। বিজেপি হাৰিব লাগে, বিজেপি হৰাটো আমি বিচাৰোঁ। যদি আমি সকলোৱে একেলগতে খেলিলোহেঁতেন, যদি কংগ্ৰেছে বিশ্বাসঘাতকতা নকৰিলেহেঁতেন, তেতিয়াহ'লেতো এইবাৰ আমি 4টা বিধানসভা সমষ্টিত জয়ী হ'লোহেঁতেন। কেৱল আমাৰ কাৰণে কাছাৰৰ সমষ্টিটোহে আমাৰ অকল সমস্যা আছিলে। কিন্তু কংগ্ৰেছে বিশ্বাসঘাতকতা কৰাৰ কাৰণে, আমাৰ বিৰোধী ঐক্যমঞ্চটো ভাগি যোৱাৰ কাৰণে, কংগ্ৰেছ ওলাই যোৱাৰ কাৰণে, কংগ্ৰেছ আঁতৰি যোৱাৰ কাৰণে এতিয়া কংগ্ৰেছেও নিজে অস্তিত্ব সংকটত ভুগিবলগীয়া হৈছে। আনকি কংগ্ৰেছৰ পৰম্পৰাগত সমষ্টি চামগুৰি, যিটো চামগুৰি সমষ্টিটোত যোৱা 25 বছৰ ধৰি কংগ্ৰেছ জিকি আহিছে, য'ত সংখ্যালঘু ৰাইজে বিজেপিক ভোট নিদিয়ে, য'ত সংখ্যালঘু ৰাইজৰ সংখ্যা 25,000 বেছি আছে চামগুৰি সমষ্টিত, সেই সমষ্টিটোতো আনকি এতিয়া কংগ্ৰেছৰ টনা আজোৰা হৈছে। এতিয়া এনেকুৱা পৰ্যায়লৈ গুচি গৈছে যে উপ নিৰ্বাচনৰ আগমুহূৰ্তত 50-50 পৰ্যায়লৈ গুচি যাবলগীয়া পৰিস্থিতি হৈছে। এইটো কংগ্ৰেছৰ নিজৰ ভুলৰ কাৰণে হৈছে, নিজৰ ভুলৰ কাৰণে কংগ্ৰেছৰ এইটো হৈছে, এনেকুৱা পৰিস্থিতিলৈ গুচি গৈছে। গতিকে এই মুহূৰ্তত সেইকাৰণে মই অসমৰ সকলো ৰাইজকে এই মুহূৰ্তত আহ্বান জনাওঁ যে বিহালীকে ধৰি, চামগুৰিকে ধৰি, বঙাইগাঁওকে ধৰি আটাইকেইটা বিধানসভা সমষ্টিত ৰাইজে বিজেপিক পৰাভূত কৰক। বিজেপি জনগণৰ শত্ৰুৰ এটা দল, বিজেপি মানৱতাৰ শত্ৰু। বিজেপিয়ে আমাৰ দেশ বিক্ৰী কৰি দিছে। বিজেপিয়ে হিন্দু মুছলমানৰ ৰাজনীতি কৰি কৰি আমাৰ ভাৰতৰ আৰু অসমৰ মানুহক বিভক্ত কৰি পেলাইছে। আৰু বিজেপিয়ে আমাৰ দেশৰ বস্তুৰ দাম বঢ়াই বঢ়াই মানুহক চলিব নোৱাৰা অৱস্থাত পৰিণত কৰি পেলাইছে। বিজেপি দেশ বিক্ৰী কৰা এটা দল। 26ত আমি মিত্ৰতা বিচাৰোঁ, ৰাইজৰ দলে মিত্ৰতা বিচাৰোঁ, কিন্তু কংগ্ৰেছ হ'ল এটা প্ৰতাৰকৰ আৰু বিশ্বাসঘাতকৰ দল। 2021 চনতো আমাৰ বিধানসভা নিৰ্বাচনত আমাক ঠগি দিলে কংগ্ৰেছ দলে। আমাৰ লগত বুজাবুজি হৈ সৰ্বশেষত তেওঁলোকে আমাক লাট মাৰি দিলে, প্ৰতাৰণা কৰিলে। 2024 চনৰ লোকসভা নিৰ্বাচনত আমি সম্পূৰ্ণৰূপে ত্যাগ স্বীকাৰ কৰি তেওঁলোকক আমি 13টা সমষ্টিতে ছাপোৰ্ট দিলোঁ। গতিকে তেওঁলোকে খুব ভাল পালে। উপ নিৰ্বাচনত 5টা বিধানসভা সমষ্টিৰ মাত্ৰ এটা বিচাৰিছিলোঁ, কিন্তু তেওঁলোকে প্ৰতাৰণা কৰিলে, তেওঁলোকে এটাও নিদিলে আৰু তেওঁলোকে আমাক বিশ্বাসঘাতকতা কৰিলে। তাৰ ফলস্বৰূপে এতিয়া এনেকুৱা হৈছে যে যদি কংগ্ৰেছে সমগ্ৰ ৰাইজৰ সন্মুখত তেওঁলোকৰ এই বিশ্বাসঘাতকতাৰ কাৰণে বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ যিখন যুঁজ, এই যুঁজখনক বিশ্বাসঘাতকতা কৰাৰ কাৰণে যদি ৰাজহুৱাকৈ ক্ষমা নিবিচাৰে, তেতিয়াহ'লে কংগ্ৰেছৰ লগত আমি নাই। প্ৰথম কথা, কংগ্ৰেছ দলে ৰাজহুৱাকৈ ক্ষমা বিচাৰিব লাগিব। আৰু দ্বিতীয় কথা, এইবাৰ ক্ষমা বিচৰাৰ পাছতো কংগ্ৰেছে আচলতে কেইটা সমষ্টিত ইলেকশ্যন খেলিব এইটো আগতীয়াকৈ ক'ব লাগিব। একদম ইলেকশ্যনৰ সময়ত সকলোকে ব্লেকমেইল কৰিবৰ কাৰণে কংগ্ৰেছে একদম ইলেকশ্যনৰ যিদিনা আমি নমিনেশ্যন দাখিল কৰিব লাগিব, লাষ্ট ডেটটোৰ 2 দিনৰ আগতহে তালিকা প্ৰকাশ কৰে।
আৰু বেলেগক সকলোকে টানি 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 নি সৰ্বশেষত সকলোকে বিপদত পেলাই দিয়ে। কংগ্ৰেছৰ এই ২ নম্বৰী ৰাজনীতি, প্ৰতাৰণাৰ ৰাজনীতি, এই ৰাজনীতি ত্যাগ নকৰিলে কেতিয়াও আমি বিজেপিক পৰাভূত কৰিব নোৱাৰিম। মনত ৰাখিব, গোটেই ভাৰতবৰ্ষত যেতিয়া বিজেপিৰ বিৰুদ্ধে সকলো ৰাজনৈতিক দল ঐক্যবদ্ধ হৈছে, বিজেপি লগে লগে হাৰিছে। কংগ্ৰেছে যেতিয়া অকলে বিজেপিৰ বিৰুদ্ধে ইলেকশ্যন খেলিছে, সকলোতে কংগ্ৰেছ হাৰিছে। গতিকে এই মুহূৰ্তত মই কংগ্ৰেছক এই শিক্ষা লৈ সাম্প্ৰদায়িক ফেচিবাদী দল বিজেপিক পৰাভূত কৰিবৰ কাৰণে আমি আকৌ ২০২৬ চনত ঐক্যবদ্ধ হ'বৰ কাৰণে, কিন্তু ২ নম্বৰী নকৰি, প্ৰতাৰণা নকৰি সততাৰে সৈতে আগবাঢ়ি আহিবৰ কাৰণে কংগ্ৰেছ দলক আমি দাবী জনাইছোঁ।